নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে আমাৰ চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত কেইটামান আচৰিত কথা শ্বেয়াৰ কৰিবলৈ ওলাইছো, যি কেইটা কথা আপুনি হয়তো আজিলৈকে নাজানে। প্ৰিয় দৰ্শক, মানুহৰ দেহত থকা আজিৰ এই ভিডিঅ'টোত 15টা চমৎকাৰী কথা জনাম। আপুনি 100% এই কথাসমূহ কোনোদিনেই আপুনি জনা নাই। আজিৰ এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই এই 15টা চমৎকাৰী কথা আপুনি জানি লয়, তেতিয়া আপুনি নিজেই অবাক হৈ ৰ'ব, আপুনি নিজেই আচৰিত হৈ পৰিব। মানুহৰ দেহত থকা 15টা এনেকুৱা চমৎকাৰী কথা আছে, যিকেইটা চমৎকাৰী কথা আপুনি জানিলে আচৰিত হোৱাটো একেবাৰে নিশ্চিত। গতিকে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া আপুনি জানিব পাৰিব আপোনাৰ দেহত থকা এই 15টা চমৎকাৰী কথাৰ বিষয়ে। গতিকে প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে স্মৰণ কৰি লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। মানুহে নাজানে যে তেওঁলোকৰ এনে চমৎকাৰী কিছুমান শৰীৰত গুণ থাকে, যিসমূহ চমৎকাৰী কথা আপুনি যদি এদিন বা দুদিন লক্ষ্য কৰিব পাৰে, তেতিয়া আপুনি নিজেই আচৰিত হৈ পৰিব। সঁচাকৈ আপুনি এই চমৎকাৰী কথাকেইটা জানিলে আচৰিত হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ, এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগত পাবৰ বাবে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা ইনফৰ্মেটিভ কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। সেইবাবে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, সৃষ্টিকৰ্তাৰ আটাইতকৈ সৰ্বোত্তম সৃষ্টিয়ে হৈছে মানুহ, আৰু এই আশ্চৰ্যজনক সৃষ্টিৰ মানুহৰ নানা ধৰণৰ আশ্চৰ্যজনক কথা আছে, যিসমূহ আপুনি শুনিলে অবাক হৈ পৰিব। তেন্তে প্ৰিয় দৰ্শক, এই আশ্চৰ্যজনক কথাখিনিনো কি আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে। আপোনাৰ লগত এনেকুৱা কি চমৎকাৰী কথা আছে, অৰ্থাৎ মানুহৰ এনেকুৱা কি 15টা চমৎকাৰী কথা আছে, আপোনাৰ হয়তো নিশ্চয় জানিবলৈ মন গৈছে। প্ৰিয় দৰ্শক, আপুনি এই ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে এই 15টা চমৎকাৰী কথা জানিব পাৰিব। প্ৰিয় দৰ্শক, আহক তেন্তে আমি বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ আমি মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে, যিসমূহ লোকে বাওঁ হাতেৰে কাম কৰে তেওঁলোকৰ বাওঁ হাতৰ নখ দ্ৰুতভাৱত বাঢ়ে। একেদৰে সোঁ হাতে কাম কৰা লোকসকলৰ অৰ্থাৎ ব্যক্তিসকলৰ সোঁ হাতৰ নখ অনেক দ্ৰুতগতিত বাঢ়ে। বিশ্বাস নহ'লে আপুনি আগন্তুক এসপ্তাহ ধৰি আপুনি ইয়াক নিৰীক্ষণ কৰক, তেতিয়া আপুনি এই কথাটো নিজেই অনুমান কৰিব পাৰিব। যিসকলে সোঁ হাতেৰে কাম কৰে সেইসকল ব্যক্তিৰ সোঁ হাতৰ আঙুলিৰ নখ অতি সোনকালে বাঢ়ে, আৰু যিসকলে বাওঁ হাতেৰে কাম কৰে তেওঁলোকৰ বাওঁ হাতৰ নখ অতি দ্ৰুতগতিত বৃদ্ধি হয়। আপুনি এসপ্তাহ ইয়াক লক্ষ্য কৰি চাওক, নিৰীক্ষণ কৰি চাওক, আপুনি নিজেই অনুমান কৰিব পাৰিব। প্ৰিয় দৰ্শক, 2 নম্বৰৰ চমৎকাৰী কথাটো হৈছে, এজন সুস্থ লোকৰ মূৰত প্ৰায় 1 লাখৰ পৰা 1.5 লাখ চুলি থাকে। এয়া জানি হয়তো আপুনি আচৰিত যেন লাগিব আপোনাৰ, কিন্তু আপুনি কি খাইছে, কি প্ৰাণ কৰিছে, সেয়া বৈজ্ঞানিকসকলে আপোনাৰ মাত্ৰ এডাল চুলি পৰীক্ষা কৰিয়েই কৈ দিব পাৰে, কিয়নো খাদ্যত পুষ্টিৰ উপাদানসমূহ আটাইতকৈ বেছি চুলিৰ বাবেই প্ৰয়োজন হয়। সেইবাবে আপুনি প্ৰতিদিনে খাদ্য ভালদৰে খাব লাগে আৰু পানী আপুনি ভালদৰে সেৱন কৰিব লাগে। আপুনি যি খাদ্য খায় সেই খাদ্যৰ পুষ্টিকৰণ উৎপাদন আটাইতকৈ চুলিৰ বাবেই প্ৰয়োজন হয়। প্ৰতিজন ব্যক্তিয়ে খাদ্য ভালদৰে খাব লাগে।
প্ৰিয় দৰ্শক এইবাৰ জানো আহক 3 নম্বৰ চমৎকাৰী কথাটো 3 নম্বৰতে হৈছে খাদ্য বস্ত্ৰ আৰু বাসস্থান আমাৰ সকলোৰে বাবে প্ৰয়োজন খাদ্য নোখোৱাকৈ কোনো এজন মানুহ বেছি দিন বাচি থাকিব নোৱাৰে প্ৰিয় দৰ্শক এজন 70 বছৰীয়া ব্যক্তি অৰ্থাৎ মানুহে নিজৰ জীৱনকালত প্ৰায় 27000 কেজি খাদ্য গ্ৰহণ কৰে যি 7টা প্ৰাপ্তবয়স্কৰ হাতীৰ ওজনৰ সমান 7টা প্ৰাপ্তবয়স্কৰ হাতীৰ ওজনৰ সমান এজন 70 বছৰীয়া মানুহে জীৱনকালত প্ৰায় 27000 কেজি তেওঁলোকে খাদ্য গ্ৰহণ কৰে আপোনাৰ নিশ্চয় শুনি আচৰিত যেন লাগিছে কিন্তু প্ৰিয় দৰ্শক এয়াই সঁচা 4 নম্বৰ চমৎকাৰী কথাটোলে আগবঢ়াৰ পূৰ্বে ইমানলৈকে যদি এটা লাইক কৰা নাই ভিডিওটোত প্লিজ অনুগ্ৰহ কৰি এটা লাইক কৰি আমাক ভিডিও বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো প্ৰিয় দৰ্শক 4 নম্বৰ চমৎকাৰী কথাটো হৈছে মানুহে একো খাদ্য নোখোৱাকৈ কেইবাদিনো জীয়াই থাকিব পাৰে যিকোনো মানুহে পানী নোখোৱাকৈ মাত্ৰ 4 দিনতকৈ অধিক দিন কেতিয়াও জীয়াই থাকিব নোৱাৰে আপোনাৰ নিশ্চয় আচৰিত যেন লাগিছে কিন্তু এয়াই সঁচা প্ৰিয় দৰ্শক এইবাৰ জানো আহক আমি 5 নম্বৰটোৰ বিষয়ে 5 নম্বৰতে হৈছে এজন মানুহে প্ৰায় প্ৰতি মিনিটত 17 বাৰ আৰু এদিনত 14280 বাৰ চকু পলক মাৰে অৰ্থাৎ এক বছৰত প্ৰায় 52 লাখ বাৰ চকু পলক মাৰে আৰু এটা আচৰিত কথা হৈছে এবাৰ চকু পলক মাৰিবলৈ 100 মিলিছেকেণ্ড সময়ৰ প্ৰয়োজন হয় অতি বেছি হলেও 1 ছেকেণ্ডত প্ৰায় 5 বাৰ চকু পলক মৰাৰ সম্ভৱ চকু পলক মৰাৰ ৰহস্য হৈছে চকুৰ আৰ্দ্ৰতা বজাই ৰখা আৰু বাহিৰৰ ধূলি-বালিৰ পৰা চকু বচাই ৰখাটো আপুনি আপোনাৰ চকুৰ জুৰিত কেতিয়াও বাহিৰৰ ধূলি মাকতি আপুনি কেতিয়াও পৰিবলৈ দিব নালাগে আপুনি শুনি আচৰিত যেন লাগিলেও এই কথাটোৱে সঁচা আপুনি কেতিয়াবা নিৰীক্ষণ কৰি চাব পাৰে প্ৰিয় দৰ্শক এইবাৰ জানো আহক আমি 6 নম্বৰৰ চমৎকাৰী কথাটো 6 নম্বৰৰ কথাটো হৈছে আমি বহুতো নাজানো আৰু আমি নিজৰ সৰুকালৰ কথাবোৰ মনত পেলাব নোৱাৰো কিন্তু ইয়াৰ কাৰণ কি আপুনি কেতিয়াবা জানেনে কি কাৰণে আমি সৰুকালৰ কথাবোৰ মনত পেলাব নোৱাৰো কিয় জানেনে সৰুকালত মানুহৰ মগজু হিপোকেম্পাছ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ নাযায় সেইবাবে আমি সৰুকালৰ কথাবোৰ মনত পেলাব নোৱাৰো দৰ্শক এইবাৰ জানো আহক আমি 7 নম্বৰটো চমৎকাৰী কথাৰ বিষয়ে 7 নম্বৰতে হৈছে জীৱিত মানুহৰ মগজুত বহুত বেছি নৰম হৈ থাকে মৃত লোকৰ মগজুতকৈ প্ৰিয় দৰ্শক এইবাৰ জানো আহক আমি 8 নম্বৰৰ চমৎকাৰী কথাটোৰ বিষয়ে 8 নম্বৰতে হৈছে অধিক চিকিৎসা আৰু পদ্ধতিৰে প্ৰমাণ কৰিছে যে মানুহৰ দেহত এনে কিছুমান বিশেষ ঠাই আছে য'ত টিপি ধৰিলে আমাৰ শৰীৰত থকা যিকোনো ৰোগৰ কোনো ঔষধ নোখোৱাকৈ ভাল হৈ যায় এই বিশেষ অংশখিনি হৈছে আক্ৰুপ্ৰেছাৰ বিন্দু আৰু আমাৰ দেহত আটাইতকৈ দৰকাৰী বিন্দুটোৱে হৈছে দুই চকুৰ ভুৰ মাজত থকা নাকৰ ওপৰৰ ঠাইখিনি এই ঠাইখিনিত যদি আপুনি প্ৰত্যেক দিনাই এবাৰ টিপি ধৰে কিছু সময়ৰ বাবে তেন্তে প্ৰায় 15 দিনৰ ভিতৰতে মগজু তীক্ষ্ণতাৰ পাৰ্থক্য দেখিবলৈ আপুনি পাব পাৰিব প্ৰিয় দৰ্শক এইবাৰ জানো আহক আমি 9 নম্বৰৰ চমৎকাৰী কথাটোৰ বিষয়ে মানুহৰ এক টোপাল তেজত প্ৰায় 25 কোটিতকৈ অধিক কেশৰ থাকে প্ৰিয় দৰ্শক এইবাৰ জানো আহক আমি 10 নম্বৰটোৰ বিষয়ে 10 নম্বৰতে হৈছে মানুহৰ হৃদপিণ্ড দিনটোত প্ৰায় 1 লাখ বাৰ স্পন্দিত হয় 11 নম্বৰতে হৈছে যেতিয়া কোনো এজন ব্যক্তিৰ কাহ বা হাঁচি মাৰে বা আহে তেতিয়া তেওঁলোকৰ মুখেদি বাহিৰলৈ ওলাই যোৱা বেক্টেৰিয়া বা ৰোগৰ বীজাণুৱে ঘণ্টাত 60 মাইল বেগত গতি কৰে প্ৰিয় দৰ্শক এইবাৰ জানো আহক আমি 12 নম্বৰৰ চমৎকাৰী কথাটোৰ বিষয়ে 12 নম্বৰতে হৈছে দৰ্শক এজন 70 বছৰীয়া ব্যক্তিয়ে তেওঁ জীৱনকালত প্ৰায় 12000
গেলেন অৰ্থাৎ ৪২,০০০ লিটাৰ অধিক পানী ইতিমধ্যে সেৱন কৰি পেলায়। দৰ্শক ১৩ নম্বৰ চমৎকাৰী কথাটো হৈছে মানুহৰ শৰীৰত তেজে প্ৰায় ২৪ ঘণ্টাত ২৪,০০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত গতি কৰে। প্ৰিয় দৰ্শক ১৪ নম্বৰ চমৎকাৰী কথাটো হৈছে এক টোপাল তেজত প্ৰায় ১০০ লাখ বগা কেশৰ আৰু ২ লাখৰো অধিক প্লেটলেট নামৰ কেশৰ বিৰাজমান হৈ থাকে। প্ৰিয় দৰ্শক এইবাৰ জানো আহক আমি ১৫ নম্বৰ শেষৰ চমৎকাৰী কথাটোৰ বিষয়ে। ১৫ নম্বৰ চমৎকাৰী কথাটো হৈছে পৃথিৱীত আটাইতকৈ বেছি বাৰ ৰক্তদান কৰা লোকজন অষ্ট্ৰেলিয়াৰ। তেওঁ যোৱা ৫০ বছৰত ১০০০ অধিক ৰক্তদান কৰিছে। দৰ্শক তেওঁৰ নাম হৈছে জেমছ হেৰিছন। আৰু আপোনালোকে জানেনে আমাৰ তেজ আমাৰ দেহৰ কোনটো অংশত জমা হৈ থাকে? সেয়া হৈছে স্প্লীহা, যাক ব্লাড বেংক অফ হিউমেন বডি বুলি কোৱা হয়। প্ৰিয় দৰ্শক এই কথাখিনি শুনি আপোনাৰো আচৰিত যেন লগা নাইনে বাৰু? যদি আপোনাৰো আচৰিত যেন লাগিছে প্ৰিয় দৰ্শক এয়াই সঁচা। আপুনি কেতিয়াবা নিৰীক্ষণ কৰি ইয়াক লক্ষ্য কৰিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদিহে আপুনি ভিডিঅ'টো চাই কিবা এটা নজনা কথা জানিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ১৫টা চমৎকাৰী কথা জানিব পাৰে। সেইবাবে সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোৰে মাজলৈ আহিম। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।